वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীক মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 4 মাঘ শনিবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 18 জানুৱাৰী 2025 চন, ভাৰতীয় আজি 28 পুহ আৰু মোং 17 ৰজব। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 6:13:30 আৰু সূৰ্যাস্ত সন্ধ্যা 4:49:35 ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা পঞ্চমী তিথি, অহোৰাত্ৰ। নক্ষত্ৰ আজি পূৰ্ব ফাল্গুনী, দিনত 2:51:36 আৰু আজিৰ যুগ হ'ল শোভন যুগ, ৰাতি 1:16 কৰণ আজি কৌলৱকৰণ। শোভন যুগত জন্মজাতক সুন্দৰ স্ত্ৰী পুৰুষযুক্ত আৰু সৰ্বকাৰ্যে তৎপৰ আৰু ৰণৰ কাৰণে উৎসুকতা হয়। ভ্ৰমণৰ ক্ষেত্ৰত শুভ যুগ, গতিকে ভাল ভ্ৰমণৰ যুগ আহে জীৱনত। এই যুগত তীৰ্থ ভ্ৰমণ কৰিলে যাত্ৰা আদিত অতি শুভ হয়। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি আজি মকৰ ৰাশিত সংক্ৰমণ কৰিছে, মংগল আছে নিচস্থ হৈ কৰ্কট ৰাশিত, বুধ আছে ধনুক ৰাশিত, বৃহস্পতি বৃষভত, শুক্ৰ আৰু শনি আছে কুম্ভ ৰাশিত, ৰাহু মীন ৰাশিত, কেতু কন্যা ৰাশিত আৰু আজি চন্দ্ৰ বহি আছে সিংহ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, বায়ুযোগ, নৰগণ, বান্দৰৰ অস্থি, অষ্টোত্তৰী মংগল আৰু বিংশোত্তৰী শুক্ৰৰ দশা। দিনৰ 2:51:36 গৰুৰ অস্থি, বিংশোত্তৰী ৰবিৰ দশা আৰু ৰাতি 9:28:42 কন্যা ৰাশি, শূদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, বায়ুযোগ। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ, মৰণত দোষ 1 পাত, দিনত 2:51:36 3 পাত। যাত্ৰা আজি নাই, পাপ যোগ দোষ আৰু দিনৰ 2:51:36 নক্ষত্ৰ আদি দোষ আছে। আৰু যিহেতু আজি শনিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান আদা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম আৰোগ্য স্নান, খাদ্যত আজি বেল খোৱা নিষেধ, যোগিনী আজি দক্ষিণত। আৰু আজি কালবেলাৰ সময় হ'ল ৰাতিপুৱা 7:31:59 আবেলি 3:35:09 পৰা 4:55:43 আছে। আৰু কাল ৰাত্ৰি নিশা 6:35:08 4:32:08 পৰা 6:11:56 গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ অমৃত যুগ হ'ল ৰাতিপুৱা 9:46 পৰা 12:43 আৰু ৰাতি 7:46 পৰা 10:19 12:02 পৰা 1:46 2:39 পৰা 4:19 গতিকে যিকোনো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত অমৃত যোগ আৰু মহেন্দ্ৰ যোগ অতি উত্তম। আৰু আজি পঞ্চমীৰ একদিষ্ট সন্দীপন, গান্ধীয়াৰ কান্দেনিয়াৰী তিথি উপলক্ষে 2 দিনীয়া সভা আছে। পলাশবাৰী হুদুমপুৰ নিবাসী কৃতি শিক্ষক, সমাজ সেৱক, সত্ৰাধিকাৰ অৰুণ চন্দ্ৰ শৰ্মা আৰু নিকামূল সত্ৰৰ সত্ৰাধিকাৰ গহন চন্দ্ৰ গোস্বামী তিৰুভাৱ তিথি। বৰহৰিদৰ সভা আছে আজি। আৰু কুলবাৰী গাঁৱৰ বুঢ়াগোসাঁই থানত আজি উৎসৱ। বালিকুৰীয়া বাসুদেৱ দেৱালয়ৰ সভা, সংস্কৃত পণ্ডিত প্ৰবৰ আনন্দৰাম বৰুৱা, কবি হিতেশ্বৰ বৰুৱাৰ আজি স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁ আহক আজিৰ চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ প্ৰবাসত সংশয়, বৃষ আপত্যহানি, মিথুন শৌৰ্য ভয়, কৰ্কট চৰ্দি কাহ পীড়া, সিংহ গীত বাদ্যা অনুৰাগ, কন্যা নানা অশুভ, তুলা বন্ধু প্ৰীতি, বৃশ্চিক গৃহ বিবাদ, ধনু মন চঞ্চলতা, মকৰ আত্মীয় বিৰোধ, কুম্ভ মানসিক কষ্ট, মীন শিল্পকৰ্মত উন্নতি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।